ডিগবৈ বালিজানত সদ্যপ্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়ালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। সূৰ্যোদয় যুৱ সংঘ, সমন্বয় সংঘ আৰু নৃত্যধ্বনি কলা কেন্দ্ৰৰ উদ্যোগত বালিজানবাসী ৰাইজৰ সহযোগত বালিজান ৰাজহুৱা প্ৰেক্ষাগৃহৰ সন্মুখত সোমবাৰে সন্ধিয়া 6 বজাৰ পৰা 7 বজালৈ সদ্যপ্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়ালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন কৰা হয়। বালিজান সূৰ্যোদয় যুৱ সংঘৰ মুখ্য উপদেষ্টা প্ৰণৱ শইকীয়াই আধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত প্ৰথমে বালিজান বিষ্ণুপুৰ নামঘৰৰ নামঘৰীয়া খগেশ্বৰ বৰগোহাঁই প্ৰয়াত গণশিল্পীগৰাকীক এগছি বন্তি আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ৰাইজৰ দলৰ যুৱ বাহিনীৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে শ্ৰদ্ধাঞ্জলি জনাই প্ৰয়াত গণশিল্পীগৰাকীৰ জীৱন দৰ্শনৰ আলোকপাত কৰে। লগতে প্ৰয়াত গণশিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধৰ দিনা সকলোৱে পৰিয়ালটোৰ কাষত থাকি সমবেদনা জনাবলৈ আহ্বান জনায়। প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ডিগবৈৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থকা পৰিলক্ষিত হ'ল। ডিগবৈৰ পৰা নিতমণি শইকীয়া ৰিপৰ্ট, পাব্লিক টিভি অসম। সমন্বয় সংঘ আৰু নৃত্যধ্বনি কলা কেন্দ্ৰৰ উদ্যোগত বালিজানবাসী ৰাইজৰ সহযোগত সদ্যপ্ৰয়াত গণশিল্পী শ্ৰদ্ধাৰ ৰাজীৱ শদিয়ালৈ ৰাজহুৱা অনুষ্ঠানৰ আয়োজন সমিতিৰ প্ৰত্যেকগৰাকী সন্মানীয় বিষয়ববীয়াসকল আৰু আজি অলপ আগতে আমাৰ গণশিল্পী